অসমৰ নিৰাশ্ৰয় দৃষ্টিহীন মানুহৰ জীৱন সুৰক্ষা কৰিবলৈ বিটু নামৰ যুৱকজনৰ বিশেষ পদক্ষেপ। এখন অন্ধ আশ্ৰম নিৰ্মাণৰ বাবে ৰাইজৰ পৰা সঁহাৰি বিচাৰি সংগীতৰ যাত্ৰাত এটি দল। বিটু নামৰ যুৱকজনৰ এই যাত্ৰাত সহযোগ কৰিছে অসমৰ কেইবাগৰাকীও নৱপ্ৰজন্মৰ কণ্ঠশিল্পীৰ লগতে ৱাৰিয়ৰ্ছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত এই সংগীতৰ যাত্ৰা কৰিছে দলটিয়ে। এই যাত্ৰাত অসমবাসীৰ পূৰ্ণ সহযোগিতা লাভ কৰিছে বিটু নামৰ যুৱকজনে। এই সংগীতৰ যাত্ৰাত উঠা অনুদানেৰে এখন অন্ধ আশ্ৰম আৰু এটা মিউজিক ব্ৰেণ্ড গঠন কৰাৰ কথা ক'লে যুৱকজনে। মিউজিক ব্ৰেণ্ডৰ যোগেদি আহৰণ হোৱা অৰ্থ আশ্ৰমত বিনিয়োগ কৰা হ'ব বুলি মন্তব্য কৰে যুৱকজনে। আজি ইয়াৰ এটা অংশস্বৰূপে দলটি আহি উপস্থিত হয়হি গেলেকীত। তেখেতৰ লগত সংগ দিয়ে নৱপ্ৰজন্মৰ কণ্ঠশিল্পী প্লাৱন ভূঞাই। প্ৰতিকূল বতৰৰ স্বত্তেও গেলেকীত উপস্থিত হোৱা দলটিয়ে গেলেকীবাসীৰ বিপুল সঁহাৰি লাভ কৰে। এটা বুজাবলৈ ভাষা নাই। এই অনুষ্ঠান ভাগ কৰি আজি খুবেই আনন্দিত হৈছোঁ। বিশেষকৈ মই দুজন দৃষ্টিহীন মানুহক লৈ অনুষ্ঠান কৰি ফুৰিছিলোঁ, কিন্তু সেই দুজন দৃষ্টিহীন মানুহৰ যি দুখৰ কথা বুজি পালে যে কিমান কষ্ট কৰি ফুৰিছে, সেইবাবে প্লাৱন আগুৱাই আহিলে। যুৱশিল্পী, সংগীত শিল্পী, খুবেই সুন্দৰ কণ্ঠ তাৰ। লগতে আজি আমাৰ ইয়াত আহিলে আমাৰ প্ৰমোদ দা আহিলে, খুবেই ভাল লাগিলে, যিজনে অলপ দিনৰ আগত দেৱজিৎ বৰাৰ এটা গীত লিখিছে আৰু ধুনীয়াকৈ ৰিলিজ পাইছে। এনেদৰে শিল্পীসকল আগুৱাই আহিছে আমাৰ অনুষ্ঠান ভাগত সহযোগ কৰিবলৈ। মিষ্টাৰ বিটু এটা প্ৰয়াস আছিলে দৃষ্টিহীন মানুহসকলক এখন আশ্ৰয়স্থল উপহাৰ দিয়া। যিসকল নিৰাশ্ৰয় দৃষ্টিহীন মানুহ আছে, যিসকল ৰাস্তাই ৰাস্তাই ভিক্ষা মাগি ফুৰে, তেওঁলোকক উঠাই নি তেওঁলোকক সুৰক্ষিত কৰা। আজি সেই প্ৰয়াসৰ লগত শত সহস্ৰজন সহযোগিতা আগবঢ়াইছে, শত সহস্ৰজনে মোৰ সাৰথিও হৈছে। আজি গোটেই অসমবাসীয়ে অন্তৰ জিনিবলৈ সক্ষম হৈছে মিষ্টাৰ বিটুৰ এই সংগীতৰ যাত্ৰাই। এই সংগীতৰ যাত্ৰা কৰা মোৰ দুটা উদ্দেশ্য আছে। প্ৰথম উদ্দেশ্য হ'ল যে এই সংগীতৰ যাত্ৰাত যি অনুদান সংগ্ৰহ হ'ব, যি ভূমিদান কৰিছে মোৰ দেউতাই, তাত এখন আশ্ৰম হ'ব। আৰু লগতে এই সংগীত যাত্ৰাৰ দ্বাৰা আমাৰ এটা মিউজিক বেণ্ড গঠন হৈছে অলৰেডি, মিউজিক বেণ্ড অফ মিষ্টাৰ বিটু বুলি। এই মিউজিক বেণ্ডটোৱে যাতে অসমৰ বিভিন্ন মঞ্চত যাতে স্থান পায়। মঞ্চত আপোনাৰ গীত পৰিৱেশন কৰিবলৈ বুবুল নেওগ ডাঙৰীয়া, তেওঁ এজন ভাল সংগীত শিল্পী আছিলে। লগতে এতিয়া আমাৰ লগত সহযোগ হৈছে প্লাৱন। লগতে আৰু এগৰাকী আছে আমাৰ লখিমপুৰৰ জীয়ৰী কাকলি হাজৰিকা বুলি, তাইও আমাৰ লগত গীত পৰিৱেশন কৰিব, আমাৰ বেণ্ডটোত থাকিব। ইতিমধ্যে 2-3খন আমাৰ অনুষ্ঠান বুকিং হৈছে ছেপ্টেম্বৰ মাহৰ বাবে। ছেপ্টেম্বৰ মাহত আমাৰ বুকিং হৈ গৈছে আৰু আহিব বুলি আশা আছে। দুৰ্গা পূজাত আহিব, কাৰণ আমি এই অনুষ্ঠানটো কৰি এয়া বুবুলা আমাৰ মাজত আছে, বাহিৰত গৈছিলে তেওঁ। অনুষ্ঠান ভাগ কৰি আমি ঠিকেই আশ্ৰমখন গঢ় দিম, কিন্তু আশ্ৰমখন চলাবৰ বাবে ইনকাম পথটো আমি এই মিউজিক বেণ্ডটো হিচাপে লৈছোঁ। এই মিউজিক বেণ্ডটোৱে অকল আশ্ৰমখনেই নচলায়, ইয়াৰ লাভাংশই আশ্ৰম চলাব। লগত আমাৰ এখন হস্পিটেলৰ প্ৰজেক্ট লৈছোঁ, যিখন হস্পিটেল দুৰ্ভগীয়া মানুহৰ বাবে এটা মন্দিৰ হ'ব। সেই হস্পিটেলখনৰ বাবেও তাত ইউজ হ'ব। লগতে আমাৰ যি দুৰ্ভগীয়া মানুহক মই সহায় কৰি থাকোঁ, তাতো ইউজ হ'ব মিউজিক বেণ্ডটোৰ যিটো লাভাংশ আহিব। মুঠৰ ওপৰত এটা বেলেগ এটা মিউজিক বেণ্ড হ'ব। আৰু যিটো আমাৰ ট্ৰাষ্ট গঠন কৰিছোঁ, সেই ট্ৰাষ্টটোৰ নামো হ'ল মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্ট। এই ট্ৰাষ্টটো অতি সোনকালে ৰেজিষ্ট্ৰেশ্যন হৈছে। তাৰপিছত আমি অসম সলনি কৰিবলৈ হয়তো বেছি সময় নালাগে।